দোস্ত বিমল ছাৰে জ্ঞান দিছে, আহক বেছি পলম নকৰি জ্ঞান লৈ লওঁ আমি অলপ অলপ। আপোনালোকে চাব, আমাৰ অসমত অসমীয়াই এতিয়া সৌ অনা অসমীয়া বিহাৰী মাৰোৱাৰীৰ পৰা পিটন খাব, খেদন খাব। এটা কথা লক্ষ্য কৰিব, আৰু 10-15 বছৰৰ পাছত সৌ অনা অসমীয়া বিহাৰীয়ে মাৰোৱাৰীয়ে কিন্তু আমাৰ অসমীয়াৰ মাটি ভেটি সকলো কাঢ়ি ল'বলৈ চেষ্টা কৰিব, কাঢ়ি ল'ব। ইফালে যদি আপোনালোকে কংগ্ৰেছ দলক পাকিস্তানীৰ এজেণ্ট সজাই আছে, বাংলাদেশী সজাই আছে, মিয়া কৈ আছে, আনফালে কিন্তু আকৌ অনা অসমীয়া মাৰোৱাৰী বিহাৰীয়ে এইফালে গাড়ী পাৰি বহিলে। আপোনালোকে বাৰু কথাটো লক্ষ্য কৰিছেনে, দেখিছেনে? কিয় প্ৰয়োজন নাছিল নেকি জ্ঞানশ্ৰী বৰাৰ দৰে, কুংকি চৌধুৰীৰ দৰে উচ্চ শিক্ষিত দুগৰাকীকৈ ছোৱালী? বাৰু তোৰ কিছুমান কথা শুনি ভালেই লাগিলে, ভৱিষ্যতেও এনেকৈ কিছুমান ভিডিঅ' দি থাকিবলৈ আশা কৰিলোঁ। আৰু এতিয়া তই শুন, তহঁতৰে দলৰ দীনেশ প্ৰসাদ, কামাখ্যা ত্ৰিবেদী, দিগ্বিজয় সিং, জিতেন্দ্ৰ সিং আৰু মনমোহন সিং, ডাল বিজয় সিং, এইসকল অসমীয়া নেকি হা? বিহাৰী গুপ্তাৰ হাতত কুংকি চৌধুৰী পৰাজয় অসমীয়াৰ কাৰণে লাজৰ কথা। বোপাইও তহঁতৰ কাৰণে লাজৰ কথা। কিন্তু দক্ষিণ কৰিমগঞ্জত আমিদুৰ ৰচিদৰ হাতত বিপ্লৱ দাস, ৰহান ডক্টৰ, পৱন কুমাৰ নাথ আৰু ৰূপশ্ৰী গোস্বামীৰ দৰে 4জন অসমীয়া হাৰাৰ কাৰণে তহঁতৰ কাৰণে গৌৰৱৰ কথা নহয় জানো? জাতীয়তাবাদীহঁত ধুবুৰীত বেদী বেগমৰ হাতত উত্তম প্ৰসাদ হাৰাটো তহঁতৰ কাৰণে গৌৰৱৰ কথা। চামগুৰিত তানজিল হুছেইনৰ হাতত অনিল শইকীয়া হাৰাটো তহঁতৰ কাৰণে লাজৰ কথা। দাৰিত জাকিৰ হুছেইনৰ হাতত তৰা প্ৰসাদ দাস হাৰাটো তহঁতৰ কাৰণে লাজৰ কথা। উত্তৰ কৰিমগঞ্জত জাকেৰিয়া আহমেদৰ লগত সুব্ব ভট্টাচাৰ্য হৰাটো তহঁতৰ কাৰণে লাজৰ কথা নহয় জানো? জাতীয়বাদীহঁত বি সিং জালুৱাৰ বাজেট আলী হাতত মাধৱী দাস হৰাটো তহঁতৰ বাবে লাজৰ কথা নহয় জানো? জাতীয়তাবাদীহঁত দিয়াৰ বিমল নে শিখৰ বিহাৰীয়ে জিকা এটা সমষ্টিৰ কথা কৈ থাকিলেই নহ'ব। দম আছে যদি তোৰ মোল্লাই জিকা 18টা সমষ্টিৰ কথাও ক। আৰু তুমি কিছুমান ভিডিঅ' বহুত খংৰাকত বনাই থকা নিচিনা লাগে হে। যদি তোমাৰ অধিক খং উঠে তেনেহ'লে নাৰিকল তেল লগাবা। নাৰিকল তেল লগালে মাথাটো অলপ শীতল হ'ব। আৰু নাৰিকল তেলৰ বটলটো ভাল কামতহে ইউজ হয়, য'তে ত'তে ঠেলি হেঁচি সোমাই নলয়। ভিডিঅ' শ্বেয়াৰ কৰা কেলা, ভিডিঅ' শ্বেয়াৰ কৰা। অঁ কি চাই আছা তুমি কেলা? ভিডিঅ' শ্বেয়াৰ কৰি দিয়া। কি চাই আছা?